দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ লগতে ছয়গাঁও ৰাজচক্ৰৰ বিষয়া কাৰ্যালয়তো ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। ৰাজচক্ৰ বিষয়া চিৰঞ্জিত দাসে পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে বিভিন্ন স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী। এই অনুষ্ঠানত সমাজ সাংস্কৃতিক ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ছয়গাঁৱৰ পৰা আহমদ আলীৰ ৰিপৰ্ট প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhatiahom@gmail.com।